প্ৰথম কথা এটা দুটা নহয় 20টাকৈ ইভেণ্টত প্ৰথমবাৰৰ বাবে মই অনুভৱ কৰিছোঁ গুৱাহাটীত এনেকুৱা এখন ক্ৰীড়া মহোৎসৱ হ'বলৈ গৈ আছে য'ত ৰেজিষ্ট্ৰেশ্যনৰ সংখ্যা 2400তকৈ অধিক আৰু আজি প্ৰথম দিন খুব সুন্দৰভাৱে আমাৰ এই গোটেই অনুষ্ঠানটো শুভাৰম্ভ কৰা হৈছে আজি বিশেষভাৱে ইয়াত উপস্থিত থাকিব অসমৰ এগৰাকী জ্যেষ্ঠ ক্ৰীড়াবিদ নয়নমণি শইকীয়া বাইদেউ গতিকে তেওঁ কিছু পিছতে আহি পাব আৰু শেষৰ দিনাখন আমি কেইবাগৰাকীও অলিম্পিয়ানৰ ইয়াত উপস্থিতিৰ এই গোটেই অনুষ্ঠানটো এক প্ৰকাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব আমি আশাবাদী আৰু সমূহ সাংবাদিক জ্যেষ্ঠ আমাৰ সতীৰ্থ আৰু কনিষ্ঠসকলক আমি সাংবাদিক সংবাদকৰ্মীসকলক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ পল্টন বজাৰৰ চাই ফিল্ডত 18 তাৰিখৰ পৰা অহা 22 তাৰিখলৈকে 20টাকৈ ইভেণ্ট পুৰুষ মহিলা উভয়ে আটাই আহক ফুটবলৰ পৰা কাবাডী বেডমিণ্টন আমি ভলীবল থলুৱা বহুকেইবিধ খেলত আপোনালোকে অংশগ্ৰহণ কৰক আৰু খুব সুন্দৰ ট্ৰফিৰ আয়োজন কৰা হৈছে খুব সুন্দৰ পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে গতিকে আহক সকলোৱে এই গোটেই ক্ৰীড়া মহোৎসৱখনত আপোনালোকে সহযোগিতা আগবঢ়াওক ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ